জিঞ্জিরাম নদীর খননীয় দেখা গেছে যে অব্যাহত আছে। ইয়াত কেইবাটাও চৰকাৰী সম্পদ আছে। দক্ষিণ শালমাৰা আৰক্ষী থানা আছে। বৰ্তমান ভাবুকি এজন স্থানীয় হিসেবে আপনি কি প্রতিক্রিয়া প্রকাশ করেন? মই দক্ষিণ শালমাৰা স্থানীয় হিচাপে এখনো কথা ক'ব বিচাৰিছোঁ। মই আজি দক্ষিণ শালমাৰা ৰাইজৰ হৈ বা মই দক্ষিণ শালমাৰা 22 দক্ষিণ শালমাৰা ৱাজুদ আলী চৌধুৰীৰ MLA ৰিপ্ৰেজেণ্টেটিভ হওঁ। এই দক্ষিণ শালমাৰাটো এটা পুৰণি ইতিহাস। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আমি ভাঙি ভাঙি আহি প্ৰায় এই লাষ্ট ষ্টেজত আমি ইয়াত উপনীত হৈছোঁ। দীৰ্ঘদিন আজি 2021 পৰা আৰম্ভ কৰি ইয়াত দুখন গাঁও পঞ্চায়ত দক্ষিণ শালমাৰা গাঁও পঞ্চায়তৰ জৰিয়তে দুখন স্কিম লোৱা হৈছে যাতে আমাৰ সা সম্পত্তিবিলাক গভৰ্ণমেণ্ট প্ৰপাৰ্টিবিলাক ৰক্ষা কৰিব পৰা যায় আৰু কি যোৱাবেলিৰ পৰা কাম বন কৰিছে। ইয়াত এটা আমাৰ হয়তো আগতীয়া কৰি যদি যিটো আমি প্ৰটেকশ্যনৰ ব্যৱস্থা এই গাঁও পঞ্চায়তে লৈছে ভালেখিনি লৈছে, বহুত দীৰ্ঘদিনৰ এটা ভালে কাম কৰিছিল। কিন্তু পাহাৰী যিটো আমাৰ মেঘালয়ৰ যিটো হেভি ৰেইনফলৰ ভিতৰত যিটো বাৰিষাত এতিয়া যেতিয়া পানীটো ফ'ৰ্চটো বেছি হৈ যায় আৰু কি তেতিয়া ইয়াত এটা নদীৰ ফ'ৰ্চে এই স্কিমবিলাক অলপ খুন্দা মাৰি আমাৰ এই স্কিমবিলাক এটা ভাবুকিত পৰিছে আৰু কি মই যোৱা বছৰ আমাৰ DC মহোদয় ৰাহুল চাবক ইয়াত লৈ আহিছিলোঁ, আমাৰ CO জিলা পৰিষদক লৈ আহিছিলোঁ। তেখেতে চাই গৈছে। তেখেতে টেম্পৰাৰীভাৱে ৱাটাৰ ৰিচৰ্চৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে জিঅ' বেগবিলাক দি এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছে। তো ইয়াত যিহেতু এতিয়া আপাতত কমিটি নাই, ইয়াৰ আগতে এইবোৰ কামবোৰ গাঁও পঞ্চায়তৰ থ্ৰু দিয়ে কৰা হৈছিল। AP ফাণ্ড GP ফাণ্ডৰ পৰা কৰা হৈছিল আৰু কি এইটো বহুত দৰকাৰ। মোৰ বোধেৰে এই স্কিমৰ লগতে যাতে চৰকাৰী তৰফৰ পৰা যাতে এটা সমগ্ৰ এটা বৰ্ডাৰৰ প্ৰটেকশ্যন যদি দিব পৰা যায়। ব্ৰহ্মপুত্ৰৰ কোনো কানেকশ্যন ইয়াত নাই। ইয়াত জিঞ্জিৰামৰ ফ'ৰ্চটো যিটো আমাক হিট কৰি আছে, ক্ষতিটো কৰি আছে, এইবেলি যদি চৰকাৰী তৰফৰ পৰা যদি এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে তাৰে আমাৰ সা সম্পত্তিবিলাক ৰক্ষা পৰিব আৰু কি নহ'লে এটা থ্ৰেটত পৰিছে। তো আজি খহনী হৈ কালি খহনী হয় তো সা সম্পত্তি নাথাকিব। দেখক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আমাৰ দক্ষিণ শালমাৰাটো 91ৰ পৰা আৰম্ভ কৰি 91 ব্ৰহ্মপুত্ৰ অৰিজিনেল শালমাৰাটো লাহে লাহে ভাঙি ভাঙি গৈ আমি কিন্তু ইয়াত চাৰ্কেল অফিচখন, ইয়াত থানাখন, ইয়াত DO অফিচখন, কলেজখন, হায়াৰ ছেকেণ্ডেৰী সববিলাক আমাক ইয়াত হেৰি গৈছে। এই হাৰ্ট অফ চাউথ শালমাৰা এইটো অন্তৰ আৰু কি শালমাৰাৰ এইটো অন্তৰ। আমি সব হেৰাইছোঁ, ডিষ্ট্ৰিক্ট লেভেলত সব হেৰাইছোঁ, সকলো বস্তু হেৰাইছোঁ, কিন্তু এই সম্পত্তিবিলাক আমি হেৰাব বিচৰা নাই। যাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক অৱগত কৰিব খুজিছোঁ। চৰকাৰে যাতে আমাৰ ইয়াত দৃষ্টিগোচৰ কৰি আমাৰ যাতে এই যিখিনি প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টি ৰক্ষা কৰাৰ কাৰণে বিভিন্ন শিতানৰ পৰা আমাৰ DC মহোদয়ৰ জৰিয়তে যাতে আমাৰ এই প্ৰপাৰ্টিবিলাক ৰক্ষা হয়, এই মই মোৰ ৰাজ্যৰ তৰফৰ মই আবেদন কৰি আছোঁ আপোনালোকক। ইয়াত যদি চৰকাৰী তৰফৰ পৰা যদি প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে, ইয়াত বিশেষ কৰি প্ৰথম আমি যিখন ঠাইত থিয় হৈছোঁ ইয়াৰ সন্মুখতে দক্ষিণ শালমাৰা পুলিচ ষ্টেচনখন 1897 চনৰ হোৱা থানাখন ইয়াত হেৰি হৈ আছে। ইয়াৰ লগতে চাৰ্কেল অফিচাৰ হ'ব যাব। ইয়াত আপোনালোকে চাইছে, ইয়াত এই বস্তুবিলাক যে চাইছে, ইয়াত এটা মডেল অংগনবাদী চেণ্টাৰ আছে, ইয়াত এটা মডেল কমিউনিটি হল আছে, যাতে আমি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ভাঙি ভাঙি যাতে আমাৰ হিন্দু মুছলমান মানুহবিলাকে যে লগ খাই যে ইয়াত আমি বসতি যিটো কৰি আছোঁ আৰু কি ইয়াত এটা বিয়া শাদী হ'লে বা এটা মিটিং হ'লে এটা মিটিঙৰ হল নাই, বিয়া শাদী হ'লে তেনেকুৱা এটা ঠাই যাৰ কাৰণে এই প্ৰপাৰ্টিবিলাক ইয়াতে কমিউনিটি হল এটা কৰা হৈছে আৰু সেল্ফ হেল্প গ্ৰুপৰ এটা কৰা হৈছে। আজি পুলিচ ব্ৰেকখন যে আছে, পুলিচ ব্ৰেকখন আছে, এই কমচে কম এই প্ৰটেকশ্যনটো যদি দিয়া নাযায় তেনেহ'লে আমাৰ এই প্ৰপাৰ্টিবিলাক এতিয়া এই ব্ৰহ্মপুত্ৰ ভাই যিটো হৈ যাব চৰকাৰে বহু অনুদান, এই সন্মুখত এটা ব্ৰিজ আমি দেখা পাইছে, আপোনালোকে এটা ব্ৰিজ দেখিছে, এইটো কিন্তু চৰকাৰী ফালৰ পৰা MLA হেফাইডৰ পৰা দিয়া হৈছে। DC ছাৰক লৈ আহিছিলোঁ যাতে এইটো যাতে আৰু দীঘলীয়াকৈ দিব পৰা যায়, যাতে আমাৰ চহৰৰ মানুহবিলাকে যে আপ ডাউন কৰিব পাৰে, শালমাৰ লগত ইয়াৰ লগতে থানাৰ লগত কমিউনিকেট কৰিব পাৰে, এইবিলাক নোহোৱা হৈ যাব। বিশেষ সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰক অৱগত কৰিছোঁ যে আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই জাগাবিলাকৰ যাতে সম্পত্তিবিলাক যাতে ৰক্ষা কৰিব পৰা যায়, এয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।